জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাই তোহাৰি চৰণ কৰি প্ৰণাম। ইতিমধ্যে আজি এসপ্তাহ ধৰি এটা বিষয় লৈ পেলাই বিভিন্ন প্ৰচাৰ মাধ্যমত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছে। অসমৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদ তথা চমুকে ক'বলৈ গ'লে টাইপা, তেওঁলোকে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়ত মানে হস্তক্ষেপ কৰি আৰু তেওঁলোকে যোৱাকালি এটা এনেকুৱা ঘৃণনীয় কাম কৰিছে, এনেকুৱা গৰিহিত কাম কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকটো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে আত্মা মানে যি সংবিধান, সেই সংবিধানখনত এটা দাহন কাৰ্য সম্পাদন কৰিছে। আৰু সেইটো লৈ সদৌ মানে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ ভকতসকলৰ মাজত এটা মানে বৰ বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে আৰু তাৰ যথেষ্ট প্ৰতিবাদ আহিছে আৰু যথেষ্ট গৰিহণা আৰু ক্ষোভেৰে তেওঁলোকে মানে এইটো প্ৰভু ভগৱন্ত শ্ৰীচৰণত এই সমস্তখিনি অৰ্পণ কৰিছে। আৰু আইনী ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'বৰ কাৰণে আমি প্ৰত্যেক এলেকাৰ অধীনস্থ আমাৰ আঞ্চলিক প্ৰাথমিক বা জিলা য'ত যেনেকৈ আছে সেই থানাৰ অধীনত সেই থানাবিলাকত এজাহাৰ দাখিল কৰা হৈছে, তেওঁলোকক যাতে আইনী প্ৰক্ৰিয়াৰ মাজত আনি উচিত ব্যৱস্থা বা উচিত শাস্তি প্ৰদান কৰা হ'ব। আৰু সেয়ে আমি সত্যসন্ধা আঞ্চলিক তথা নগাঁও জিলা শাখাৰ অধীনস্থ জুৰিয়াত অৱস্থিত আমাৰ সত্যসন্ধা আঞ্চলিক শাখাৰ সভাপতি, সম্পাদক, উপসভাপতি, বিষয়ববীয়া আৰু আমি জিলা সদস্য, আমি নিজে মূল সদস্য হিচাপে আমি তেখেতৰ লগত সহযোগ কৰি পেলাই আমি এই থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ।